Hello dear students, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 9ৰ প্ৰশ্ন নম্বৰ 1ৰ পৰা বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। ক নম্বৰটো আমাক দিছিল যে 6 সেন্টিমিটাৰৰ লগত 8 সেন্টিমিটাৰ যোগ কৰিলে কিমান সেন্টিমিটাৰ হ'ব সুধিছে। গতিকে তোমালোকে ইয়াতে চোৱা, আমি যদিহে 6ৰ লগত যদি 8 আমি যোগ কৰোঁ কিমান পাম? তোমালোকে নেওতামাতি কৰিব পাৰা। 8ৰ লগত 6 যোগ কৰিলে 8 6 হ'ব 14, হয়নে? গতিকে আমি ইয়াত সিম্পলি 14 লিখি দিলেই হ'ল, 14 লিখি দিলেই হ'ল। চোৱা, 6 সেন্টিমিটাৰ যোগ 8 সেন্টিমিটাৰ সমান 14 সেন্টিমিটাৰ। ঠিক আছে। খ নম্বৰটো তোমালোকে চোৱা, 7 মিটাৰৰ লগত 25 মিটাৰটো যোগ কৰিব দিছে। গতিকে 7 মিটাৰ, এতিয়া 7টো ইয়াতে লিখি লোৱা, আৰু আমাক কিমান দিছে? 25 মিটাৰ। গতিকে 7 মিটাৰৰ লগত 25 মিটাৰ যোগ কৰিব দিছে। বহুতো ছাত্ৰ ছাত্ৰী কি কৰে, যেতিয়া যোগ এইটো 7টো যেতিয়া পাতে, ঠিক আছে, 7টো পাতোতে কি কৰে তেওঁলোকে 7টো ইয়াতে পাতি দিয়ে যোগ কৰোঁতে, এনেকৈ যোগটো কৰি দিয়ে, ফলত অংকটো কি হয়? ভুল হয়। এনেকৈ পাতিলে কিন্তু তোমালোকৰ নহ'ব। ঠিক আছে, তোমালোকে এনেকৈ পাতিব লাগিব, 7টো তোমালোকে ইয়াতে পাতিব লাগিব। বা যদি এনেকৈ পাতাত তোমালোকে অসুবিধা পোৱা, এই 7 আৰু 25ৰ ভিতৰত ডাঙৰ কোনটো? 25টো ডাঙৰ। গতিকে 25টো আমি প্ৰথমতে ইয়াতে ধুনীয়াকৈ লিখি ল'ম। ঠিক আছে, তাৰপিছতহে আমি 7টো পাতিম। এনেকৈ আমি যোগটো কৰিম। 7 × 5 কিমান হ'ব? 2। 7 কিমান যাব? 1। 2ৰ লগত 7 থকা 1টো যোগ কৰিলে হ'ব 3। অৰ্থাৎ আমি কিমান পালোঁ? 32 মিটাৰ পালোঁ। এইটোৱে হ'ব ক আৰু খৰ উত্তৰ। এতিয়া তোমালোকে চাবা গ নম্বৰটো। গ নম্বৰত দিছিল যে 12 কিলোগ্ৰামৰ লগত 8 কিলোগ্ৰাম যোগ কৰিলে কিমান কিলোগ্ৰাম হ'ব উলিয়াবলৈ গৈছে। গতিকে আমি ইয়াতে পাতি দিছোঁ তোমালোকক। চোৱা, 12 কিলোগ্ৰামৰ লগত কিমান কৰিব দিছে? 8 কিলোগ্ৰাম যোগ কৰিব দিছে। 8ৰ লগত 2 যোগ কৰিলে 8 × 10 0, 7 গ'ল 1। এই 1টোৰ লগত 7 থকা 1টো যোগ কৰিলে হ'ব 2। অৰ্থাৎ ইয়াতে কিমান হ'ব? 20 কিলোগ্ৰাম হ'ব। ঠিক আছে, 12 কিলোগ্ৰাম যোগ 8 কিলোগ্ৰাম সমান 20 কিলোগ্ৰাম। ঘ নম্বৰত দিছিল 25 লিটাৰ। ইয়াতে চোৱাচোন, বিয়োগ চিন আছে আগৰ। ইয়াতে চোৱা, আগৰ কেইটাত কি চিন আছিলে? আগৰ কেইটাত যোগ চিন দিয়া আছিল, ইয়াতে বিয়োগ চিন দিছে। গতিকে 25 লিটাৰৰ পৰা 14 লিটাৰ বিয়োগ কৰিব দিছে। গতিকে ইয়াতে বিয়োগ কৰা এনেধৰণে 25 বিয়োগ 14, 5ৰ 4 গ'লে থাকিব 1, 2ৰ 1 গ'লে থাকিব 1। কিমান পালোঁ আমি? চোৱা, 11 পালোঁ। অৰ্থাৎ 25 লিটাৰৰ পৰা 14 লিটাৰ বিয়োগ কৰিলে 11 লিটাৰ হ'ব। ঙ নম্বৰটো দিছিল 60 কিলোমিটাৰৰ পৰা 20 কিলোমিটাৰ বিয়োগ কৰিব দিছে। গতিকে 60 কিলোমিটাৰৰ পৰা কি কৰিব দিছে? 20 কিলোমিটাৰ বিয়োগ কৰিব দিছে। এতিয়া 60 বিয়োগ 20, 0ৰ পৰা 0 গ'লে 0 থাকিব, 6ৰ পৰা 2 গ'লে থাকিব 4। অৰ্থাৎ 60 কিলোমিটাৰৰ পৰা 20 কিলোমিটাৰ বিয়োগ কৰিলে কিমান পাম? 40 কিলোমিটাৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। এনেধৰণে তোমালোকে আনচাৰবোৰ উলিয়াবলৈ লাগিব। এতিয়া নেক্সট চাবা তোমালোকে 2 নম্বৰত। 2 নম্বৰত দিছিল আমাক যোগ কৰিবলৈ। ক নম্বৰটো আমাক দিছিল 4 কিলোগ্ৰাম 350 গ্ৰামৰ লগত 2 কিলোগ্ৰাম আৰু 200 গ্ৰাম যোগ কৰিবলৈ দিছে। গতিকে লিখি ল'লোঁ আমি ধুনীয়াকৈ ক নম্বৰটো। ঠিক আছে, তোমালোকে মনোযোগেৰে চাবা, তেতিয়াহে তোমালোকে পৰীক্ষাটো পাৰিবা আৰু বুজিও ধুনীয়াকৈ পাবা। মনোযোগ নিদিয়াকৈ চালে তোমালোকে কিয় বুজি পাবা? ঠিক আছে, লিখা 4 কিলোগ্ৰাম আৰু আমাক কিমান দিছে? 350 গ্ৰাম দিছে। গতিকে ইয়াতে কিগ্ৰা লিখিলোঁ, ইয়াতে আমি গ্ৰা লিখিলোঁ, গ্ৰাম। ঠিক আছে, তলে তলে লিখিম আমি 2 কিলোগ্ৰাম 200 গ্ৰাম। গতিকে 2 কিলোগ্ৰাম আৰু লিখি নাথাকোঁ, কাৰণ পৰীক্ষাত ইমান সময় আমি নাপাম, হয়নে? গতিকে কিলোগ্ৰাম ওপৰত থাকিলে লিখাৰ আৰু কোনো প্ৰয়োজন নাই। যদি তোমালোকে তলত কিলোগ্ৰামে লিখিব বিচাৰে, এনেকৈ চিন দিলেই হ'ব। 2 কিলোগ্ৰাম আৰু 200 কি লিখিবা? গ্ৰাম। ঠিক আছে, আমাক কি কৰিব দিছে? যোগ কৰিব দিছে নহয়, যোগ চিন দিবা। আহাচোন আমি এতিয়া যোগ কৰোঁ। গ্ৰামৰ তলে তলে গ্ৰাম লিখা, 0ৰ লগত 0 যোগ কৰিলে 0, 5ৰ লগত 0 যোগ কৰিলে 5, 3ৰ লগত 2 যোগ কৰিলে 5, কিলোগ্ৰামৰ তলে তলে কিলোগ্ৰাম, 4ৰ লগত 2 যোগ কৰিলে হ'ব 6। কিমান পালোঁ আমি? 6 কিলোগ্ৰাম আৰু 550 গ্ৰাম পালোঁ, হয়নে? একেবাৰে সহজ। খ নম্বৰত কি দিছে চোৱা, খ নম্বৰত দিছিল 15 কিলোগ্ৰাম 850 গ্ৰামৰ লগত 4 কিলোগ্ৰাম 730 গ্ৰাম যোগ কৰিবলৈ দিছে। গতিকে ইয়াতে আমি লিখি ল'ম 15 কিলোগ্ৰাম। ঠিক আছে, 15 কিগ্ৰা আৰু কিমান দিছে চোৱা? 850 গ্ৰাম। গতিকে 850 লিখি ল'লোঁ, 850 গ্ৰাম। ইয়াৰ লগত কি যোগ কৰিব দিছে? 4 কিলোগ্ৰাম 730 গ্ৰাম। লিখিলোঁ 4 কিলোগ্ৰাম আৰু 730 গ্ৰাম। এতিয়া আমি কি কৰিম? যোগ কৰিম। চাবা,
তোমালোকে অলপ মনোযোগেৰে চাবা, তেতিয়া তোমালোকে ধুনীয়াকৈ বুজি পাবা। গ্ৰামৰ তলে তলে গ্ৰাম হ'ল, ইয়াতে 0, 5 ৰ 3 কিমান হ'ব 8, 8ৰ লগত 7 যোগ কৰিলে 8 7 15 হ'ব, 15 আমি 5 পাতিম, 7 কিমান ৰৈ যাব 1, এই 7 যোৱা ৰৈ যোৱা 1টো ইয়াৰ লগত যোগ হ'ব, অৰ্থাৎ 5 4 9, ইয়াৰে 7 1 আছিলে নহয়, 9 1 10ৰ 0, আকৌ 7 কিমান যাব 1, এই 8 যোৱা 1টো এই 1টোৰ লগত লগ লাগি আকৌ 2 হ'ব, অৰ্থাৎ আমি কিমান পালোঁ 15 কিলোগ্ৰাম 850 গ্ৰামৰ লগত 4 কিলোগ্ৰাম 730 গ্ৰাম যোগ কৰোঁতে 20 কিলোগ্ৰাম 580 গ্ৰাম পালোঁ। এইটোৱে হ'ব খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ। ঠিক আছে, এনেধৰণে আমি আনচাৰবোৰ উলিয়াবলৈ লাগিব। আমাৰ খ নম্বৰটো হৈ গ'ল, এতিয়া আমি গ নম্বৰটোৰ আনচাৰ উলিয়াম। ঠিক আছে, গ নম্বৰত কিমান দিছে চোৱা, 8 লিটাৰ 360 মিলিলিটাৰৰ লগত 12 লিটাৰ আৰু 850 মিলিলিটাৰ আমাক যোগ কৰিবলৈ কৈছে। গতিকে আমি ধুনীয়াকৈ পাতি ল'ম, তাৰপিছত আমি আনচাৰটো উলিয়াম। কিমান দিছিল 8 লিটাৰ 360 মিলিলিটাৰ, 8 লিটাৰ আৰু কিমান দিছে 360 মিলিলিটাৰ। ঠিক আছে, মিলি 360 মিলিলিটাৰ, ইয়াৰ লগত কি যোগ কৰিব দিছে 12 লিটাৰ আৰু 850 মিলিলিটাৰ, লিখা 12 লিটাৰ আৰু কি লিখিম আমি 850 মিলিলিটাৰ যোগ কৰিম। এতিয়া মিলিলিটাৰ তলে গ'লে মিলিলিটাৰ হ'ব, 0 লগত 0 যোগ কৰিলে 0, 6 5 11ৰ 1, 7 গ'ল 1, 8 3 11, 11 লগত থকা একটো যোগ কৰিলে হ'ব 12, 12ৰ 2 আকৌ 7 গ'ল 1, 8ৰ লগত 2 যোগ কৰিলে 10, 10ৰ লগত 7 থকা একটো যোগ কৰিলে 11, 11ৰ 1 পাতিলোঁ, আকৌ 7 গ'ল 1, এই একটোৰ লগত 7 থকা একটো যোগ কৰিলে হ'ব 2, অৰ্থাৎ আমি কিমান পালোঁ, আমি পালোঁ 21 লিটাৰ আৰু 210 মিলিলিটাৰ। ঠিক আছে, এইটো গ নম্বৰটোৰ উত্তৰ হৈ গ'ল। এতিয়া নেক্সটটো তোমালোকে চাবা ঘ নম্বৰটো। ঘ নম্বৰটোত আমাক দিছিল 30 মিটাৰ 70 চেণ্টিমিটাৰৰ লগত 18 মিটাৰ আৰু 60 চেণ্টিমিটাৰ যোগ কৰিবলৈ। আহাচোন আমি যোগটো কৰিবলৈ চেষ্টা কৰোঁ। ঠিক আছে, তোমালোকে চাই যোৱা, আমাক কি দিছে ঘ নম্বৰটোত 30 মিটাৰ 70 চেণ্টিমিটাৰ, গতিকে আমি লিখি ল'লোঁ 30 মিটাৰ আৰু আমাক কিমান দিছে 70 চেণ্টিমিটাৰ, 30 মিটাৰ 70 চেণ্টিমিটাৰ। ইয়াৰে লগত আমাক 18 মিটাৰ আৰু 60 চেণ্টিমিটাৰ যোগ কৰিব দিছে, 18 মিটাৰ আৰু 60 চেণ্টিমিটাৰ। কি কৰিম আমি যোগ, চাবা মনকে অলপ মনোযোগেৰে চাবা, যোগ কৰিম চাবা, ইয়াতে চেণ্টিমিটাৰ হ'ল, 0 লগত 0 যোগ কৰিলে 0, 7 6 কিমান হ'ব 7 6 হ'ব 13, হয়নে, 7 6 হ'ব 13, 13 3 7 কিমান যাব 1, 8ৰ লগত 0 যোগ কৰিলে 8 হ'ব, 8 থকা একটো যোগ কৰিলে আমাৰ 9 হ'ব, 3ৰ লগত 1 যোগ কৰিলে 4 হ'ব, অৰ্থাৎ আমি পালোঁ 30 মিটাৰ 70 চেণ্টিমিটাৰৰ লগত 18 মিটাৰ 60 চেণ্টিমিটাৰ যোগ কৰোঁতে 49 মিটাৰ 30 চেণ্টিমিটাৰ আমি পালোঁ। নেক্সট তোমালোকে চাবা ঙ নম্বৰটো। ঙ নম্বৰত দিছিল 6 কুইণ্টেল 70 কিলোগ্ৰামৰ লগত 5 কুইণ্টেল 80 কিলোগ্ৰাম আমাক যোগ কৰিবলৈ দিছে। কি কৈছে চোৱা, 6 কুইণ্টেল 70 কিলোগ্ৰামৰ লগত 5 কুইণ্টেল 80 কিলোগ্ৰাম যোগ কৰা। গতিকে আমি এতিয়া ঙ নম্বৰটোৰ আনচাৰ উলিয়াবলৈ চেষ্টা কৰিম। আমাক দিছে প্ৰশ্নটোত 6 কুইণ্টেল আৰু 70 কিলোগ্ৰাম, লিখা 6 কুইণ্টল আৰু আমাক দিছে 70 কিলোগ্ৰাম কিগ্ৰা। ঠিক আছে, 70 কিলোগ্ৰাম, ইয়াৰে লগত আমাক 5 কুইণ্টল 80 কিলোগ্ৰাম যোগ কৰিব দিছে, লিখা 5 কুইণ্টল 80 কিলোগ্ৰাম। আমি যোগ কৰিম ধুনীয়াকৈ, চাবা কিলোগ্ৰামৰ তলে তলে কিলোগ্ৰাম লিখা, 0ৰ তলে তলে 0, 8ৰ লগত 7 যোগ কৰিলে 8 7 15 5, 7 গ'ল 1, কুইণ্টলৰ তলে তলে কুইণ্টল লিখিব লাগিব, 6 5 11, 7 থকা একটো যোগ কৰিলে 11 1 কিমান হ'ব 12 হ'ব, অৰ্থাৎ আমি কিমান পালোঁ 6 কুইণ্টল 70 কিলোগ্ৰামৰ লগত 5 কুইণ্টল 80 কিলোগ্ৰাম যোগ কৰোঁতে আমি পালোঁ 12 কুইণ্টল 50 কিলোগ্ৰাম। ঠিক আছে, যাক চমুকৈ আমি কিগ্ৰা বুলি লিখিছোঁ। নেক্সট তোমালোকে যদিহে চোৱা, এতিয়া প্ৰথম 6 নম্বৰ প্ৰশ্নটো আছিল যে 4 কিলোমিটাৰ 680 মিটাৰৰ লগত 3 কিলোমিটাৰ 520 মিটাৰ যোগ কৰা।
আহচোন আমি ইয়াৰ আনচাৰটো উলিয়াবলৈ চেষ্টা কৰোঁ আমাক কি দিছে আমাক দিছিল যে 4 কিলোমিটাৰ 680 মিটাৰৰ লগত আমাক 3 কিলোমিটাৰ 520 মিটাৰ যোগ কৰিব দিছে 3 কিলোমিটাৰ 520 মিটাৰ আমাক যোগ কৰিবলৈ কৈছে এতিয়া আমি যোগ কৰোঁ মিটাৰ তলে তলে মিটাৰ লিখা শূন্যৰ তলে তলে শূন্য 8 2 10 শূন্য 7 গ'ল 1 6 পাছে 11 11 11 1 12 2 7 গ'ল 1 4 3 7 7ৰ লগত হাতে থকা যোগ কৰিলে হ'ব 8 কিমান পালোঁ চোৱা আমি পালোঁ 8 কিলোমিটাৰ 200 মিটাৰ 4 কিলোমিটাৰ 680 মিটাৰৰ লগত 3 কিলোমিটাৰ 520 মিটাৰ যোগ কৰিলে আমি পাম 8 কিলোমিটাৰ 200 মিটাৰ এতিয়া চাবা নেক্সট দ্বিতীয় নম্বৰৰ প্ৰশ্নটো ইয়াত দিছিল 2 কিলোগ্ৰাম 420 গ্ৰামৰ লগত 2 কিলোগ্ৰাম 420 গ্ৰামৰ লগত 3 কিলোগ্ৰাম 560 গ্ৰাম আৰু 6 কিলোগ্ৰাম 750 গ্ৰাম আমাক যোগ কৰিবলৈ কৈছে গতিকে মনোযোগেৰে তোমালোকে চাবা তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা ঠিক আছে গতিকে চাবা তোমালোকে ধুনীয়াকৈ আমি ইয়াতে ধুনীয়াকৈ লিখি ল'ম দ্বিতীয় নম্বৰত কি কি দিয়া আছিল আমাক দিছিলে চোৱা 2 কিলোগ্ৰাম 420 গ্ৰাম গতিকে লিখা তোমালোকে 2 আমি লিখি ল'লোঁ 2 কিলোগ্ৰাম 420 গ্ৰাম ঠিক আছে 2 কিলোগ্ৰাম 420 গ্ৰাম নেক্সট আমি লিখিম 3 কিলোগ্ৰাম 560 গ্ৰাম গতিকে 3 কিলোগ্ৰাম 560 গ্ৰাম নেক্সট আমাক আকৌ দিছে 6 কিলোগ্ৰাম 750 গ্ৰাম গতিকে লিখি ল'লোঁ আকৌ 6 কিলোগ্ৰাম 750 গ্ৰাম এইখিনি এতিয়া যোগ কৰি দিম গ্ৰামৰ তলে তলে গ্ৰাম হ'ব শূন্যকেইটা যোগ কৰিলে শূন্য হ'ব 6 পাছে 11 হ'ব 11 লগত 2 যোগ কৰিলে 12 13 হ'ব 13 3 হাতে যাব 1 হাতে পাছে 12 12 লগত 4 যোগ কৰিলে হ'ব 12 4 16 হাতে 1 আছিলে নহয় 16 কিমান হ'ব 17 17ৰ 7 আকৌ হাতে গ'ল 1 কিলোগ্ৰামৰ তলে তলে কিলোগ্ৰাম লিখিম 6 3 হ'ব 9 9 লগত 2 যোগ কৰিলে 11 হ'ব 11 লগত হাতে থকা যোগ কৰি দিলে আমাৰ 12 হ'ব কিমান পালোঁ 12 কিলোগ্ৰাম 730 গ্ৰাম এইটো হ'ব দ্বিতীয় নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ নেক্সট আমি পৰীক্ষা নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰিম পৰীক্ষা নম্বৰটোত আমাক দিছিল 4 লিটাৰ 500 মিলিলিটাৰ ঠিক আছে 4 লিটাৰ আৰু 500 মিলিলিটাৰ 4 লিটাৰ 500 মিলিলিটাৰ দিছে নেক্সট চাবা আমাক আৰু দিছিল 8 লিটাৰ 650 মিলিলিটাৰ এতিয়া লিখি ল'লোঁ 8 লিটাৰ 650 মিলিলিটাৰ আৰু আমাক দিছিল 3 লিটাৰ 200 মিলিলিটাৰ গতিকে লিখি ল'লোঁ 3 লিটাৰ তাৰপিছত 200 মিলিলিটাৰ এইখিনি আমাক যোগ কৰিবলৈ দিছে মিলিলিটাৰ লৈ গ'লে মিলিলিটাৰ লিখিলোঁ শূন্যকেইটা যোগ কৰিলে শূন্য হ'ব 5ৰ লগত শূন্যকেইটা যোগ কৰিলে আমাৰ 5 হ'ব 6ৰ লগত 2 যোগ কৰিলে 6 2 8 হ'ব 8ৰ লগত 5 যোগ কৰিলে 8 পাছে 13 হ'ব 13 3 হাতে গ'ল আমাৰ 1 লিটাৰৰ তলে তলে লিটাৰ লিখিলোঁ 8 4 12 12 3 কিমান হ'ব 15 15ৰ লগত হাতে 1 আছিলে নহয় 15 1 কিমান হ'ব 16 অৰ্থাৎ আমি কিমান পালোঁ চোৱা 4 লিটাৰ 500 মিলিলিটাৰৰ লগত 8 লিটাৰ 650 মিলিলিটাৰ আৰু 3 লিটাৰ 200 মিলিলিটাৰ যোগ কৰি আমি পালোঁ 16 লিটাৰ 350 মিলিলিটাৰ ঠিক আছে এইটোৱে হ'ব ইয়াৰে উত্তৰ ঠিক আছে পৰীক্ষা নম্বৰ আমাৰ হৈ গ'ল এবাৰ জ নম্বৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিম আমাক দিছিল 5 কুইণ্টল 30 কিলোগ্ৰামৰ লগত 5 কুইণ্টল 30 কিলোগ্ৰাম 780 গ্ৰামৰ লগত 3 কুইণ্টল 90 কিলোগ্ৰাম আৰু 530 গ্ৰাম আমাক যোগ কৰিবলৈ কৈছে গতিকে আহা আমি যোগটো কৰোঁ কি কি দিছে চোৱা আমাক দিছিল 5 কুইণ্টল এইটো আছিল আমাৰ জ নম্বৰটো ঠিক আছে 5 কুইণ্টল দিছে লিখি লোৱা 5 কুইণ্টল আৰু কিমান দিছে চোৱা 30 কিলোগ্ৰাম 30 কিগ্ৰা লিখা কিলোগ্ৰাম
আৰু আমাক দিছিল 780 গ্ৰাম 780 গ্ৰাম ঠিক আছে ইয়াৰে লগত আমাক 3 কুইণ্টল তে কুইণ্টলৰ লগত কুইণ্টল লিখা 3 কুইণ্টল 90 কিলোগ্ৰাম 30ৰ তলত লিখা অৰ্থাৎ কিলোগ্ৰামৰ তলত লিখিবা একক কেইটা মিলিব লাগিব তোমালোকৰ ঠিক আছে আৰু আমাক দিছিল 530 গ্ৰাম 530 গ্ৰাম কি কৰিব দিছিল আমাক যোগ কৰিবলৈ দিছে তে গ্ৰামৰ তললৈ গ্ৰাম হ'ব শূন্যৰ তললৈ শূন্য 8ৰ লগত 3 যোগ কৰিলে 8 3 কিমান হ'ব 11 11ৰ 1 হ'ব হাতে গ'ল 1 7ৰ লগত 5 যোগ কৰিলে হাতে গৈছে 12 12ৰ লগত 8 যোগ কৰিলে হ'ব 13 13ত 3 হাতে গ'ল আকৌ 1 কিলোগ্ৰামৰ তললৈ কিলোগ্ৰাম লিখা শূন্যৰ তললৈ শূন্য সৰি শূন্যৰ তললৈ শূন্য ইনটু চোৱা হাতে আছে 12 আছিল হাতে আছে 13 হ'ল 13ত 3 আকৌ হাতে গ'ল 1 শূন্যৰ লগত শূন্য যোগ কৰিলে শূন্য কিন্তু 1 এটা হাতে আছিল নহয় গতিকে ইয়াতে 1 এটা হ'ব ঠিক আছে নেক্সট চাবা 9 3 কিমান হ'ব 12 12ৰ 2 আকৌ হাতে গ'ল 1 কুইণ্টলৰ তললৈ আমি কুইণ্টল লিখিম 5 3 8 হাতে থকা একটো যোগ কৰিলে কিমান হ'ব 9 অৰ্থাৎ আমি পালো 5 কুইণ্টল 30 কিলোগ্ৰাম 780 গ্ৰামৰ লগত 3 কুইণ্টল 90 কিলোগ্ৰাম 530 গ্ৰাম যোগ কৰোতে আমি পালো 9 কুইণ্টল 21 কিলোগ্ৰাম 310 গ্ৰাম ঠিক আছে এটো হৈছে ইয়াৰ আনসাৰ আশা কৰিছো ধুনীয়াকৈ বুজি পাইছা নেক্সট চাবা 9 নম্বৰটো 9 নম্বৰটো আমাক দিছিল যে 4 কিলোমিটাৰ 680 মিটাৰ আৰু 40 সেন্টিমিটাৰৰ লগত 8 কিলোমিটাৰ 750 মিটাৰ 80 সেন্টিমিটাৰ যোগ কৰা গতিকে আমি 9 নম্বৰ প্ৰশ্নটোৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰো কি দিছিল চোৱা 4 কিলোমিটাৰ দিছে গতিকে লিখি ললো আমি 4 কিলোমিটাৰ তাৰ পিছত দিছিল 680 মিটাৰ তে লিখা 680 মিটাৰ নেক্সট দিছে আকৌ 40 সেন্টিমিটাৰ তে লিখা 40 সেন্টিমিটাৰ ইয়াৰে লগত আমাক আকৌ যোগ কৰিব দিছে 8 কিলোমিটাৰ তে লিখা 8 কিলোমিটাৰ 750 মিটাৰ 750 মিটাৰ আৰু 80 সেন্টিমিটাৰ যোগ কৰিবলৈ দিছে 80 সেন্টিমিটাৰ তে যোগ কৰা ধুনীয়াকৈ সেন্টিমিটাৰ তললৈ সেন্টিমিটাৰ হ'ব 0 লগত 0 যোগ কৰিলে 0 8 4 হ'ব 12 তে 12 পাতিম নেকি আমি নাপাতো নহয় আমি কিমান পাতিম আমি পাতিম 12ৰ 2 হাতে কিমান যাব 1 যাব তে 0 লগত 0 যোগ কৰিলে 0 হাতে 1 আছে সেই 1 টো ইয়াতে পাতিলো 8 আছে 13 13ত 3 হাতে গ'ল 1 3 টো মই ভালদৰে লিখি দিছো 8 আছে কিমান হ'ব 13 13ত 3 হাতে কিমান গ'ল 1 হাতে 6 হৈছে 13 13ৰ লগত 1 টো যোগ কৰিলে হ'ব 14 14ৰ কিমান পাতিম আমি 4 হাতে আকৌ যাব 1 8 4 হ'ব 12 12ৰ লগত থকা 1 টো যোগ কৰিলে হ'ব 13 অৰ্থাৎ 4 কিলোমিটাৰ 680 মিটাৰ 40 সেন্টিমিটাৰৰ লগত 8 কিলোমিটাৰ 750 মিটাৰ আৰু 80 সেন্টিমিটাৰ যদি যোগ কৰা হয় তেতিয়া হলে পোৱা যায় 13 কিলোমিটাৰ 431 মিটাৰ আৰু 20 সেন্টিমিটাৰ এটি হৈছে ইয়াৰে উত্তৰ এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা যদি এই এপটো আমাৰ ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে 200 ৰ পৰা 300 ৰুপিছৰ ভিতৰত 1 ইয়াৰৰ কাৰণে তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা তোমালোকৰ যদি কিবা নোৱাৰা থাকে তাত তোমালোকে আমাক সুধিব পাৰিবা লগতে প্ৰিভিয়াস ইয়াৰৰ যিবিলাক কুৱেশ্চন পেপাৰ আছে PYQ যিবিলাক আছে কুৱেশ্চন পেপাৰ সেই কুৱেশ্চন পেপাৰবোৰ তোমালোকে ফ্ৰীত পাবা এতিয়া এপটো ডাউনলোড কৰি লোৱা ঠিক আছে আৰু যদি তোমালোকৰ ভাল লাগে এপত তোমালোকে কোৰ্সসমূহ পাৰচেজ কৰি ল'ব পাৰিবা অধিক জানিবৰ বাবে আমাৰ WhatsApp নম্বৰটো লিখি লোৱা WhatsApp নম্বৰটি হৈছে 9954174571 এই নম্বৰটোত তোমালোকে আমাক WhatsAppত মেছেজ কৰি সুধিব পাৰিবা